অজামিল উপাখ্যান প্ৰথম কীৰ্তন। জয় জগন্নাথ নাথ বন্ধু মাধৱ মুকুন্দ ৰাম জয় জগন্নাথ নাথ বন্ধু মাধৱ মুকুন্দ ৰাম। পদ হৰিৰ নামৰ শুনিও মহিমা সাৱধান কৰি চিত অজামিল নামে আছিল ব্ৰাহ্মণ অবেচাত ভৈল পতিত বিপদ ৰখে বেচাৰ গৰ্ভত অদশ পুত জাত ভৈল হাতী দায়াতৰে কনিষ্ঠ পুত্ৰ নাৰায়ণ নাম থৈল হে জাতি কুল ক্ৰিয়া সমস্তে ত্যাগিল অমিলিল কৰ্ম বিপাক যত মহাপাপ সমস্তে সিজিল পুষতে পুত্ৰ ভাৰ যাক অনেক অধৰ্ম কৰন্তে বিপৰ আয়ু ভৈলা সমাপত ভয়ংকৰ তিনি গোটা যমদূত আগে ভৈল পগত হাতে পাশ জুৰি চকু তেৰ কৰি অথুলন্তৰ ৰজাংগ কৃষ্ণ বৰ্ণকায় দেখি ধাতু যায় হাতত লোহাৰ ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি অবান্ধিলে কহাৰ
অজামিলে পুতক ডাকিল অ আইখ নাৰায়ণ বুলি মৰণতে বিপৰ মুখত শুনিয়া ও হৰিৰ কীৰ্তন বাণী হে প্ৰভু নাম লয় বুনি খেদি আইল বিষ্ণুদূত চানি প্ৰাণী ভগৱন্তৰ স্বৰূপৰ এইটো হ'ল এটা দিব্য প্ৰকাশ নহয় এইটো কল্পনা নহয় ভাগৱতে যিটো দেখাইছে তাত্ত্বিক দিশেৰে এটা বাস্তৱ বস্তু দেখাব বিচাৰিছে এটা অজামিল মানে এজন বিপ্ৰ বুলি যদিও কোৱা হৈছে অজামিল মানে হ'ল এটা তত্ত্ব গম পাইছেনে অজামিল মানে তত্ত্বটো শব্দটোত নিহিত আছে অজামিল শব্দটোতে এই শব্দব্ৰহ্মৰ তত্ত্বটো নিহিত হৈ আছে অজ মানে জন্ম মৃত্যু নাই অমিল মানে সেই তাৰ লগতে অমিলকেইটা লগ হৈ আছে অজামিল বুজি পাইছেনে এতিয়া অজ হ'ল আমাৰ আত্মা অমিল হ'ল আমাক চলাই থকা 10টা ইন্দ্ৰিয় সেইটো কাৰণে কৈছে হৰিৰ নামৰ শুনিও মহিমা সাৱধান কৰি চিত্ত অজামিল নামে আছিল বাহন বেইছাত ভৈল পতিত বেইছা পতিত হোৱা মানে নাৰীৰ সংগত গৈ পেলাই ধৰক বৃত্তিক উপবৃত্ত কৰাটো মই কীৰ্তনে বুজোৱা নাই আমাৰ যি 10টা ইন্দ্ৰিয় আছে এই ইন্দ্ৰিয়কেইটা 5টা কৰ্ম ইন্দ্ৰিয় আৰু 5টা জ্ঞান ইন্দ্ৰিয় ইন্দ্ৰিয় বাসনাৰ বশৱৰ্তী হৈ এই ইন্দ্ৰিয়কেইটাই আমাৰ শিশুকালতে থকা শুদ্ধ মনটো যেতিয়া মায়াৰ পাশত পৰে সি উপবৃত্ততাৰ ফালে আমাক লৈ যায় লোভ বঢ়াব ক্ৰোধ বঢ়াব অহংকাৰ বঢ়াব জেদ ভাৱ বঢ়াব এইবিলাক আমাৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে আনুষাংগিকভাৱে ইটো সিটোক দেখি মেলি ই নিজৰ শুদ্ধ যিটো আত্মাৰ যিটো পবিত্ৰতা এটি শিশু হ'ল আত্মতত্বৰ প্ৰতীক সেইটো কাৰণে অবুধ শিশু এটা কি বুলি কোৱা হয় দেৱ শিশু বুলি কোৱা হয় অবুধ শিশু এটি ঈশ্বৰৰ ৰূপ বুলি কোৱা হয় কিয় ঈশ্বৰৰ ৰূপ বুলি কোৱা হয় তাৰ জ্ঞান বোধ নাই সি কোনটো সঁচা কোনটো মিছা বুজি নাপায় যিটোকে দেখিছে সেয়াকে সত্য বুলি ভাবে হয়নে বাৰু সেইটো কাৰণে বুজি পোৱা হোৱা মানে মায়াৰ পৰিমাণটো বৃদ্ধি হোৱা আৰু অজ্ঞানৰ পৰিমাণ বৃদ্ধি হোৱা বুজি পোৱা মানে আমাৰ অকল জ্ঞান বৃদ্ধিটোকে বুজায় সেইটো কাৰণে অজামিলৰ 10জন পুত্ৰৰ এটাইতকৈ কনিষ্ঠজন পুত্ৰৰ নাম ৰখা হৈছিলে নাৰায়ণ আমাৰ 10টা ইন্দ্ৰিয়ৰ ভিতৰত এটাইতকৈ কনিষ্ঠ ইন্দ্ৰিয়টো হ'ল আমাৰ বাক ইন্দ্ৰিয় বাক ইন্দ্ৰিয় বা শব্দৰ যিটো ব্যৱস্থা বাক ইন্দ্ৰিয়টো এটাইতকৈ পলমকৈ প্ৰতিভা হয় সেইটো কাৰণে আমাৰ কি হয় শিশুটিৰ কথা সুধিলে সোধে যে মাতবিলাক ভালকৈ ফুটিছে নাইও হয়নে বাৰু যে নাই এতিয়া শুনিবলৈ ভাল হৈছে মাতবোৰ থুনুক থানাক কয়নে নকয় তাৰমানে খোজ কঢ়া বা অকণমান হেৰি কৰাৰ পাছতহে সিহঁতৰ ইটো সিটো মাত কথাবিলাক দুটা এটাকৈ ফুটে সেইটো কাৰণে এই অজামিল উপাখ্যানত কনিষ্ঠ পুত্ৰটো হ'ল বাক ইন্দ্ৰিয় সেইটো কাৰণে কনিষ্ঠ পুত্ৰলৈ মনত পৰিছে প্ৰতীক ধৰ্মী যে কনিষ্ঠ পুত্ৰলৈ মনত পৰিছে মানে অৰ্থটো কি যে মোৰ মৃত্যুৰ সময় যেতিয়া আহিছে মই জানো এইটো সময়ত মোক একোৱে ৰখাব নোৱাৰে কিন্তু মই ঈশ্বৰৰ নাম যদি মই লওঁ তেতিয়াহ'লে মোৰ হয়তো সৎগতি হ'ব এটা বাক ইন্দ্ৰিয়টোৱে হ'ল তেওঁ কনিষ্ঠ পুত্ৰ যদি তাত্ত্বিক দিশেৰে চাওঁ বাকী 10টা ইন্দ্ৰিয়ই হ'ল অজামিলৰ 10টা পুত্ৰ কনিষ্ঠ পুত্ৰ হ'ল বাক ইন্দ্ৰিয়ৰে আমি ভগৱন্তৰ নাম কীৰ্তন কৰিব পাৰোঁ তেওঁ কনিষ্ঠ পুত্ৰৰে যেনিবা নামটো ৰাখিছিলে কি নাৰায়ণ এতিয়া নাৰায়ণ মানে বৰ ডাঙৰ তত্ত্ব আছে আমাৰ ভকতসকলে এই কথাটো ভালকৈ গভীৰভাৱে হয়তো
অনুধাৱন কৰিব নোৱাৰে কাৰণে ইয়াক লৈ কেতিয়াবা অলপ ভাগ বিতণ্ডাও চলে যে অজামিল বেইছাত কিয় পতিত হ'ল অজ মানে আত্মা অমিল মানে 10টা ইন্দ্ৰিয় আত্মাৰ লগত 10টা ইন্দ্ৰিয় লগ লাগিলে মানে সি কি হৈ যায় অজামিল হৈ যায় যাৰ জন্ম মৃত্যু নাই সেয়া হ'ল আত্মা অমিল কেইটা হ'ল ইন্দ্ৰিয় কেইটা সেইকেইটা ক্ষণস্থায়ী বস্তু তাত্ত্বিক দিশেৰে সেইটো কাৰণে অজামিলৰ 10জন পুত্ৰ হ'ল লোভ মোহ কাম ক্ৰোধ দম্ভ দ্বেষ অহংকাৰ ঘৃণা তৃষ্ণা ভয় এই 10টা ৰিপুময় বাসনা এই ৰিপুময় বাসনাবিলাক যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমাৰ মৃত্যুমুখী যাত্ৰা আৰু অজ্ঞান থাকিব গতিকে ভগৱন্তৰ ভাগৱত স্বৰূপ ঈশ্বৰৰ সান্নিধ্য আমি যদি লাভ কৰিবলৈ হয় শাস্ত্ৰই কৈছে যে ভগৱন্তৰ নাম স্মৰণ কৰা অজামিলে বাৰু তেওঁ 10টা পুত্ৰকে আমি আছিলে বুলি ধৰিলোঁ একেবাৰে মৰমৰ পুত্ৰটোৰ নাম হ'ল কনিষ্ঠ পুত্ৰ অৰ্থাৎ একেবাৰে কনিষ্ঠজনক সকলোৱে মৰম কৰে কাৰণ সি সকলোতকৈ সৰু সেইটো কাৰণে তেওঁ সেই পুত্ৰজনক মনত পেলাই নাৰায়ণ বুলি স্মৰণ কৰি দিলে এতিয়া নাৰায়ণ মানে তেওঁ পুত্ৰকহে মাতিছিলে আহোঁতে কিন্তু 4জন বিষ্ণুদূত আহি গ'ল নাৰায়ণ এই 4টা আখৰ 4জন বিষ্ণুদূতৰ ৰূপ গম পাইছেনে না মানে ঋগ ইয় মানে হাম বুজিনে ৰা মানে হাম ইয় মানে যুজু আৰু মধন্য ন মানে অৰ্থব্য 4 বেদৰ যি নিৰ্গুণ তত্ত্ব এই নিৰ্গুণ তত্ত্বক কোৱা হয় বেদৰ সাৰ বস্তু বুলি বেদৰ সাৰ বস্তুটোকে কোৱা হয় ভগৱানৰ নাম বুলি আৰু তাকে তত্ত্বগতভাৱে কোৱা হয় শিৰো ৰত্ন বুলি ভগৱান কৃষ্ণৰ শিৰত উজ্জ্বল ৰত্ন এটা জিলিকি থাকে বুলি কয় নে নকয় সেইটো নিৰ্গুণ তত্ত্ব বোলে কি তত্ত্ব বেদ মোৰ বাক্য তাত প্ৰতিভাত হৈ থকা মোৰ নামৰূপী তত্ত্বটো হ'ল মোৰ শিৰো ৰত্ন এইটো কাৰণে অজামিলে বেইছাত পতিত হৈ বেয়া কাম কৰিবলৈ যোৱাৰ কথা আমাক শাস্ত্ৰই কোৱা নাই আমাৰ 10টা ইন্দ্ৰিয় অজৰূপী আত্মাৰ লগত লগ হৈ পেলাই আত্মাৰ শক্তিয়েহে আমি চলোঁ আমাৰ বৃত্তিবিলাকক আমি বেয়া ফালে নিয়াৰ কাৰণে আমি কি হৈ গৈছোঁ উপবৃত্ত হৈ গৈছোঁ বৃত্তিবিলাকক যদি আমি ভাল দিশলৈ নিবলৈ হয় তেতিয়াহ'লে কি কৰিব লাগিব হৰিৰ সান্নিধ্য অনুভৱ কৰিব লাগিব হৰিৰ সান্নিধ্যটোকে কোৱা হ'ল কি বুলি ভগৱানৰ নাম নাৰায়ণ বুলি নাৰায়ণ হ'ল 4 বেদৰ সাৰ নামঘোষাত মাধৱ মহাপুৰুষে লিখিছে 4 বেদৰ 4 অক্ষৰ অক্ষৰ মানে হ'ল অবিনাশী বৰ্ণ অক্ষৰ মানে কেৱল শব্দ নহয় 4টা বেদত 4টা অবিনাশী তত্ত্ব আছে গম পাইছেনে ঋগ মানে হ'ল বাক্য হাম মানে হ'ল সুৰ হয়নে যুজু মানে হ'ল এই সুৰত থকা তত্ত্ববিলাক কৰ্মত প্ৰয়োগ কৰা আৰু অথৰ্ব মানে হ'ল তাৰ পৰা সাৰখিনি বাছি লৈ জীৱনত আমি আগবাঢ়ি যোৱা সেইটো কাৰণে অক্ষৰ ব্ৰহ্মৰূপী বেদৰ 4 তত্ত্বক একলগ কৰি ব্ৰহ্মাদেৱে নাম ৰাখিছিলে যে তুমি বেদৰূপী বাক্য যদিও আমি বিচাৰি পোৱা বস্তু তাতে তুমি লুকাই আছা তোমাৰ নাম ৰূপত নাম হ'ল তোমাৰ কি ৰূপ নিৰ্গুণ ৰূপ নিৰ্গুণ নামৰ তত্ত্বটোক বুজিবৰ কাৰণে নাৰায়ণ স্বৰূপ দিয়া হৈছে নাম দিয়া হৈছে নাৰায়ণ ৰূপী নামত 4টা বস্তু সদায় সংযুক্ত হৈ থাকে এটা হ'ল গুৰু এটা হ'ল দেৱ এটা হ'ল নাম অন্যটো হ'ল ভকত নাৰায়ণ ৰূপী নামত 4টা তত্ত্ব সদায় নিহিত হৈ যায় শংখ চক্ৰ গদা আৰু পদ্ম এই 4 তত্ত্ব তাত একেলগে গম পাইছেনে ঋগ যুজু সাম অথৰ্ব মোৰ 4 4 4 12 হ'ল নে নহ'ল হা এই 12টাক একেলগে কোৱা হয় দ্বাদশ স্কন্ধ বুলি এই দ্বাদশ স্কন্ধক একেলগে ভাগৱত বুলি কোৱা হয় চাৰি আশ্ৰম চতুৰ আশ্ৰম আছে 4 বৰ্ণ আছে 4 বেদ আছে হয়নে এই তত্ত্ববিলাক 4 অস্ত্ৰ আছে হয়নে 4 বস্তু আছে 4 নাম আছে গতিকে ভগৱন্তৰ নিৰ্গুণ নামৰ মহিমা বিদিত কৰিবৰ কাৰণে অজামিল উপাখ্যান মানে এইটো পৰিপূৰ্ণ পূৰ্ণ আখ্যান নহয় এটা উপ আখ্যানবিলাকৰ সহায় লৈ ঈশ্বৰ তত্ত্বক বিদিত কৰিছে সেইটো কাৰণে গীতাৰ জ্ঞান যুগত ভগৱান কৃষ্ণই অৰ্জুনক স্পষ্ট কৰি এই কথাটো কৈছে হজো অপিছনবদ্বয়া আত্মা ভূতানামিছৰো অপিছনঃ প্ৰকৃতিম সাম অধিষ্ঠায় সম্ভমামি আত্ময়া অজো অপিছনবদ্বয় আত্মা
ভূতানাম ঈশ্বৰো অপি সনহ প্ৰকৃতিম সামধিষ্ঠায় সম্ভমামি আত্মায়া। অৰ্থাৎ অজু মই জন্ম মৃত্যুহীন অজু অপি কিন্তু সন অদ্বয়ম আত্মা ময়ে পৰিপূৰ্ণ পৰমাত্মা। ভূতানাম ঈশ্বৰো অপি সনহ জড় ভূতবিলাকত মই বাস কৰি থাকোঁ। প্ৰকৃতিম চাম অধিষ্ঠায় এই প্ৰকৃতিখনত ময়ে অধিষ্ঠান হৈ ময়ে ধাৰণ কৰি আছোঁ। হয়নে? কিহৰ যোগেদি? মোৰ অন্তৰংগা আত্মাৰ শক্তি আৰু প্ৰকৃতি ৰূপেৰে মোৰ বহিৰংগা শক্তি। এই দুটা শক্তিৰে ময়ে অজ আত্মাৰ ৰূপেৰে পৰমাত্মাই প্ৰকাশ হৈ আছোঁ। হয়নে? গতিকে এই তত্ত্বটোক আমি জানিব লাগিব। সেই তত্ত্বটোক বিদিত কৰিবৰ কাৰণে অজামিল উপাখ্যান। এই তিনিজন যমদূত কি? তিনিজন যমদূত হাতত খান্দা লৈ অহা কফ, বাত আৰু পিত্ত। মৃত্যুৰ সময়ত আমাৰ কণ্ঠৰুদ্ধ হয়। মৃত্যুৰ সময়ত আমাৰ দেহক মানে বাতে বা বিষে আমাক ক্ৰিয়া কৰে। বুজিবনে? পিত্তই হ'ল আমাৰ হজম শক্তি বা পাচন শক্তিক আমাক কি কৰে? দুৰ্বল কৰি তোলে। এফালে কণ্ঠৰুদ্ধ হ'ব, সিফালে পিত্তৰূপে আমাৰ খালেও হজম নহ'ব, হয়নে? আৰু ইফালে দেহটো বিষময় হ'ব। এই তিনিজন যমদূত আহে মৃত্যুৰ সময়ত। সেইটো কাৰণে কফ, বাত, পিত্ত। মাধৱ মহাপুৰুষে সেইটো কাৰণে এইটোৰ পৰা মুক্তিৰ কাৰণে মৃত্যুৰ সময়ত তেওঁ আমাক এটা বৰ ডাঙৰ উপায় দিছে। প্ৰাণ প্ৰয়াণৰ সময়ত কফ, বাত, পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। মোৰ কণ্ঠ যদি ৰুদ্ধ হৈও যায়, তোমাৰ নাৰায়ণ ৰূপী নাম যাতে মোৰ মুখেৰে বা মোৰ মনেৰে সতি কীৰ্তন হৈ থাকে। নাৰায়ণ নাম কি? চাৰি বেদৰ সাৰ তত্ত্ব। এই চাৰি বেদৰ সাৰত ঈশ্বৰৰ চাৰি ৰূপ প্ৰতিষ্ঠিত, যিটো কাৰণত নাম শ্ৰৱণ কীৰ্তন কৰি দিয়াৰ লগে লগে কফ ভাল হয়, বিষ দূৰ হয়, লগতে ইয়াত প্ৰয়োগ হোৱা শক্তিয়ে পাচন শক্তিক ভাল কৰে। তিনিজন যমদূততকৈ ই শক্তিশালী। যিহেতু নামৰ লগত কি থাকে? চাৰিজন বিষ্ণুদূত থাকে। এই বিষ্ণুদূত মানে সৰ্বভূততে ব্যাপ্ত হৈ থকা ঈশ্বৰৰ শক্তি। শব্দত বাস কৰি আছে তেওঁ নিগুণ নাৰায়ণ ৰূপত। শব্দ ব্ৰহ্ম, সেইটো কাৰণে ঈশ্বৰৰ তত্ত্ব অক্ষৰ ব্ৰহ্ম। শব্দ উচ্চাৰণ কৰিলে গাৰ যি শক্তি ক্ষয় হয়, এই শক্তি আমাৰ দেহক সংবৰ্ধন কৰায়। দেহত থকা বাত, পিত্ত আদি ৰোগ ব্যাধিবিলাকক কি নাইকিয়া কৰে। গম পাইছেনে? শব্দ ব্ৰহ্ম ঈশ্বৰ তত্ত্বৰ যদি সুন্দৰ কীৰ্তন কৰা হয়, তেতিয়াহ'লে আমাৰ দেহৰ পাচন শক্তিও ভাল হয়। চাওক ঈশ্বৰৰ নামত কিমান তত্ত্ব আছে। সেইটো কাৰণে কফ, বাত, পিত্ত হ'ল আমাৰ লোভ, মোহ, কাম কৰি অহংকাৰবিলাকো। এইবিলাকৰ যোগেদি আমাৰ মন উপচি হয়। মন উপবৃত্ত হ'লে আমি বেচাত পতিত হোৱা হয়। 10জন পুত্ৰ হ'ল 10টি ইন্দ্ৰিয় আৰু 10টা ৰিপু। আৰু ইয়াৰ পৰা মুক্ত হ'বলৈ নিগুণ নাৰায়ণৰ নাম স্মৰণ কৰিব লাগিব। নাৰায়ণ নামটো তেওঁ পুত্ৰহে ৰাখিছিলে, ঈশ্বৰৰ নাম নহয়। কিন্তু এটা বৰ ডাঙৰ তত্ত্ব আছে, অজু অপি সনবদ্বয় আত্মা। যদি তেওঁ অক্ষয় অব্যয়েই, নামত তেওঁ নিগুণ ৰূপেৰে বাস কৰি আছে। আপুনি যদি শিল এটাৰ নামো নাৰায়ণ আছে, সেই শিলটোকো যদি মাতে, তেতিয়াহ'লে ঈশ্বৰেই স্মৰণ হ'ব। কাৰণ মোৰ ফোন নাম্বাৰটো ডাইল কৰিলে মোৰটোহে বাজিব, নাম্বাৰটো মোৰ। আপুনি বেলেগৰ নামত ছেভ কৰি থ'ব পাৰে, হয়নে বাৰু? নাৰায়ণটো হ'ল ভগৱানৰ একদম ডাইৰেক্ট তেওঁ সংযোগ কৰা নাম্বাৰ। কোনোবাই নাৰায়ণ বুলি কৈ দিলে তেওঁৰ হৃদয়ত নালাগে, গৈ ভগৱানৰ হৃদয়ত লাগি যায়। বুজি পাইছেনে কথাটো? সেইটোকে আমাক এই শাস্ত্ৰই বুজাইছে অজামিল উপাখ্যানত, যে তোমাৰ 10টা ইন্দ্ৰিয়ময় বাসনাৰ কবলৰ পৰা মুক্ত হোৱাৰ উপায় ভগৱানৰ নিগুণ নাম। নিগুণ নামে চাৰি তত্ত্ব, গুৰুদেৱ নাম আৰু ভকত, শংখ চক্ৰ গদা আৰু পদ্ম, কীৰ্তন দশম ঘোষা ৰত্নাৱলী, এই চাৰি তত্ত্বক একেলগে প্ৰকট কৰিব পাৰে। সেইটো কাৰণে অজামিল আমি প্ৰত্যেকেই একোজন লোভ, মোহ, কাম, ক্ৰোধৰ বেয়া বৃত্তিবিলাকেৰে সৈতে আমি ঈশ্বৰৰ পৰা বিমুখ হৈ গৈ আছোঁ। গুৰুজনাৰ কীৰ্তন শাস্ত্ৰৰ অজামিল উপাখ্যানে আমাক শুদ্ধ ভাৱ, ভক্তি আৰু বৈষ্ণৱিক জ্ঞান দিব বিচাৰিছে। চাৰি সিদ্ধ হ'ল ভগৱন্তৰ চাৰিজন ভকত। এই চাৰিজন ভকত হ'ল সং ধাতু হ'ল অক্ষৰ ব্ৰহ্ম, নিৰাকাৰ ব্ৰহ্ম, নিগুণ ব্ৰহ্ম। সেইটো কাৰণে ব্ৰহ্মাৰ তেওঁলোক মানস পুত্ৰ। মনৰ চিন্তনৰ শুদ্ধতা আৰু পবিত্ৰতাত যি সিদ্ধি বিচাৰ কৰি পোৱা যায়, তাকে চাৰি সিদ্ধ বুলি কোৱা হয়। সেইটো কাৰণে চাৰি সিদ্ধৰ শেষৰজনৰ নাম কি? সনাতন। হয়নে? শব্দ ব্ৰহ্মৰ ৰূপ তেওঁলোক, অক্ষৰ ব্ৰহ্মৰ ৰূপ। শব্দ অবিনাশী বস্তু। সেইটো কাৰণে শব্দৰ যোগেদি আমাৰ কি হয়? যমদূতৰ বিনাশ হৈ গুচি যায়। যমদূতটো হ'ল মায়া।
শব্দব্ৰহ্ম হ'ল অক্ষৰব্ৰহ্ম অবিনাশী তত্ত্ব। সেইটো কাৰণে চাৰিজন যমদূত বিনাশ কৰিবৰ কাৰণে ভগৱন্তৰ নিৰ্গুণ নামত বাস কৰা ঈশ্বৰৰ শক্তি, সেই শক্তিয়ে হ'ল চাৰিজন সিদ্ধ বা ঈশ্বৰৰ সিদ্ধিৰূপ। হে ৰাম অমৰন্তে বিপৰ মুখত শুনিয়া হৰিৰ কীৰ্তন বাণী প্ৰভু নাম লৱ বুলি খেদিয়াই ল বিষ্ণুদূত চাৰি প্ৰাণী এ যমৰ দূতক খেদায়া বিপৰ কাটিল বান্ধ হাতৰ কোনটো ৰাখব বুলিয়া পুছয় দৰিয়া যম কিংকৰ। অজামিলৰ আত্মাটোক বান্ধি লৈছিলে, যিহেতু তাৰ বৃত্তি বেয়া হৈছিলে। নাম স্মৰণ কৰাৰ লগে লগে বৃত্তিবিলাক নিজে নিজে শুদ্ধ হৈ গুচি গ'ল। ডাঙৰ এটা তত্ত্ব আপোনাক উদাহৰণ হিচাপে দেখাইছোঁ, গম পাইছেনে বাৰু? জুয়ে যে পুৰে আপুনি নাজানে, কিন্তু জুই চলাটো কাটি মাৰি যদি আপুনি জ্বলাই পেলাই আপোনাক গাত লগাই দিয়ে, পুৰিব নে নুপুৰে? আপুনি পুৰে বুলি নাজানে, কিন্তু জ্বলাই দিলেতো পুৰিব। শিশুক সেইটো কাৰণে জুইৰ পৰা আঁতৰাই ৰখা হয়। ভগৱানৰ নাম হ'ল ৰামৰূপী অগ্নি। অগ্নিয়ে পাপক পুৰি দিব পাৰে। তিনিজন যমদূত হ'ল পাপক শাস্তি দিওঁতা। গতিকে বন্ধনময় পাপবিলাকক মুক্ত কৰি দিব পাৰে কি ভগৱন্তৰ নাৰায়ণ নামে। সেইটো কাৰণে চাৰিজন যমদূত ভগৱন্তৰ নিৰাকাৰ বিষ্ণুদূত। সেইটো কাৰণে যমদূতে বিষ্ণুদূতক কোনোদিন নামেই শুনা নাই। কেনেকৈ শুনিব? যমৰ দুখময় যান্ত্ৰণাময় কষ্টময় বন্ধনবিলাকক তেওঁলোকে সদায় সাক্ষাৎ কৰি থাকে। বিষ্ণুৰ সত্তাৰে সতি সদায় উজ্জ্বলিত চাৰিজন বিষ্ণুদূতৰ মহত্ব তিনিজন যমদূতে কেনেকৈ সাক্ষাৎ কৰিব? সেইটো কাৰণে যমদূত কেইজনে তেওঁলোকক মৰিয়াই কিলাই খেদি পঠিয়াওঁতে এই চাৰিজন বিষ্ণুদূতৰ কথা সুধিছে, তোমালোক কোন? আমাতকৈ ইমান শক্তিমন্ত, আমাক খেদি পঠিয়াই পেলাই তোমালোক জয় সাব্যস্ত কৰিছা। এ সবাৰো সুন্দৰ শ্যাম কলেৱৰ পিত বস্ত্ৰে তিৰঞ্জে চাৰিও প্ৰসন্ন বদন মণ্ডলে পূৰ্ণচন্দ্ৰ কুগঞ্জে পদ্মপত্ৰ সম আয়তলোচন ভুৱ যোগে কৰে কান্তি নাখা তিল ফুল ধৰা তোল দৰ্শন মুকুতা পান্তি ক্ষীৰত ৰত্নৰ কীৰ্তি কৰ্ণত মকৰ কুণ্ডল দৌলে চাৰিৰো অজানো লম্বিত পদ্মৰ মালা শোভা কৰে গলে হিয়াত বিচিত ৰত্ন বিৰচিত গজ মুকুতাৰ হাৰ চাৰু চতুৰ্ভুজ কেউৰ কংকন কৰে আতি জাতিস্কাৰ শংখ চক্ৰ গদা পদ্ম সাংগ ধনু অসবে ধৰিয়া চাহাতে
এ ৰতৰ মেখলা কটি মাজে জ্বলে সোণাৰ কিংকিনী তাতে হে কৰি কৰ সম নিৰূপম হে পাৱন পদ্ম কোশ হে সমান বয়স চাৰিকো দেখন্তে হে মনত মিলে সন্তোষ হে সূৰ্য সমসবে জ্বলন্তে আছা সমস্ত দিশ প্ৰকাশী মহাপাপীটো বিপকনে হন্তে কৃষক বাধিলাহি জমটোত তিনিজন হ'ল তিনিটা ৰূপ কফ বাত আৰু পিত্ত বিষ্ণুদূত চাৰিজন হ'ল ভগৱন্তৰ চাৰি তত্ত্ব এই ভগৱন্তৰ চাৰি তত্ত্ব কি গুৰু দেৱ নাম আৰু ভকত গম পাইছেনে গুৰু ৰূপেৰে ভগৱন্ত পৰমাত্মা দেৱ ৰূপেৰে পৰমাত্মাৰ পৰম শক্তি যাৰ নাম হ'ল দৈবিক সত্তা যাক কোৱা হয় চক্ৰ বুলি গুৰুৰ জ্ঞানটো ক'ত ধাৰণ হৈ আছে ভগৱন্তৰ সংসত সংঘ সমুদ্ৰৰ গভীৰ তলিত থাকে অৰ্থাৎ জ্ঞানৰ গভীৰ ৰত্নবিলাক গুৰুৰ কৃপাত শিষ্যই উদ্ধাৰ কৰি লাভ কৰিব পাৰে সেইটো কাৰণে গুৰুৱে যি ভকতিৰ জ্ঞান দিয়ে সেই জ্ঞানৰ লগত যি শুকতি আছে সেই শুকতি হ'ল দৈবিক শক্তি যাৰ নাম হ'ল চক্ৰ এই দৈবিক শক্তিক সদায় প্ৰকট কৰি ৰাখে কিহে ভগৱন্তৰ নামে সেইটো কাৰণে নামেই হ'ল গদা এই তিনিটা বস্তুক যি বৰণ কৰি লয় সেইজন শুদ্ধ ভকত বুজি পাইছেনে ভকতেই হ'ল পদ্ম পদ্ম যিদৰে বোকাত ফুলি সূৰ্যৰ ফালে চাই হাঁহে আমাৰ জীৱনটো বোকাময় পঞ্চ ধাতুৰ বস্তু কিন্তু গুৰুৰ কৃপাত দেৱৰ সত্তাত আৰু নামৰ মহিমাক আমি যদি হৃদয়ংগম কৰি আমি যদি ঈশ্বৰমুখী হ'ব পাৰোঁ সংসাৰৰ বিষয় বন্ধনৰ বোকাবিলাকে আমাক স্পৰ্শ নকৰে ভগৱন্তৰ নিৰ্মল ভকতি আমাক কি কৰিব ভগৱন্তৰ সান্নিধ্য দান কৰিব সেইটো কাৰণে এই তিনিজন যমদূতে এই চাৰিজনক ভগৱন্তৰ চাৰিটা ৰূপ দৰ্শন কৰিছে কি ৰূপ দৰ্শন কৰিছে ভগৱন্ত কৃষ্ণৰ ৰূপৰ সৈতে এই চাৰিজন বিষ্ণুদূতৰ ৰূপ একে বিষ্ণুদূত মানে কি বিষ্ণুদূত মানে হ'ল ভগৱন্তৰ সৰ্বব্যাপ্ত তত্ত্বময় সত্তা কি তত্ত্ব গুৰুৰ তত্ত্ব দেৱৰ তত্ত্ব নামৰ তত্ত্ব আৰু ভকতৰ তত্ত্ব এই সমস্ত তত্ত্ববিলাকক তত্ত্বৰূপেৰে ভগৱন্তই নিজে ধাৰণ কৰে সেইটো কাৰণে চাৰিওজনৰে ৰূপটো ভগৱন্তৰ ৰূপ তাত ভগৱন্তৰ সত্তাই বিদিত হৈ থাকে বেলেগ সত্তা বিদিত কেতিয়াও নহয় ভগৱন্ত বিষ্ণুৰ যি ৰূপ চাৰিওজনৰ একেটা ৰূপেই চতুৰ্ভুজ প্ৰত্যেকৰে প্ৰতিটো তত্ত্বতে ভগৱন্তৰ গুণ যশ আৰু লীলাৰ মহিমাই বিদিত হয় সেইটো কাৰণে চাৰিজন বিষ্ণুদূতক চিনি নাপায় কোনে যমদূতে বিষ্ণুদূতটো হ'ল আমাৰ আত্মা ৰূপেৰে আত্মাৰ শক্তিত নিহিত থকা অন্তৰংগা তত্ত্ব বিষ্ণুদূত আৰু যমদূতটো হ'ল অফবাত্য পিত্ত ৰূপেৰে আমাক আক্ৰান্ত কৰি থকা দুখদায়ক যন্ত্ৰণাদায়ক বস্তু সেই তিনিটাক দেখে কিন্তু লুকাই থকা এই চাৰিটাক কোনেও নেদেখে যিহেতু ঐশ্চিন্ত আৰু অনন্ত ভগৱন্তৰ সৈতেই সম ৰূপৱন্ত গুণৱন্ত সেইটো কাৰণে তত্ত্বখিনি বৰ গভীৰ অজামিল উপাখ্যানৰ অজ মানে আত্মা অমিল মানে আত্মাৰ লগত মিল হ'ব নোৱাৰা আমাৰ ইন্দ্ৰিয় দহটা কেতিয়াও আত্মাৰ লগত মিল নহয় আত্মাৰ ফালে গতিশীল হয় 11 নম্বৰটো ইন্দ্ৰিয় যাৰ নাম হ'ল অন্তৰ ইন্দ্ৰিয় মন আকৌ নিজে চঞ্চল বস্তুহে গুৰুৰ কৃপা হ'লে মন স্থিৰ হ'ব দৈবিক সত্তাযুক্ত হ'লে মনে তত্ত্বক সাক্ষাৎ কৰিব মনে তত্ত্বক সাক্ষাৎ কৰিলে নাম আৰু ঈশ্বৰ এক ৰূপ বুলি বুজি পাব গমজনে সেয়াই হ'ল গদা আৰু এই তত্ত্বকেইটাক ঈশ্বৰৰ ৰূপ বুলি যি বোধ ন্যায় ভগৱন্তমুখী হয় সেয়া হ'ল
সেইটো কাৰণে চাৰিজন বিষ্ণুদূত সমস্ততে বাস কৰি থকা ভগৱন্তৰ সনাতন তত্ত্ব। সেইটো কাৰণে শেষৰজন সিদ্ধৰ নাম কি ৰাখিলে? সনাতন। এই সনাতনটো কোনেও দেখা নাপায়, নিৰাকাৰ তত্ত্ব, কিন্তু ভাৱৰ গভীৰতাৰে, চিন্তনৰ গভীৰতাৰে, ভক্তিৰ গভীৰতাৰে ভগৱন্তৰ সান্নিধ্য লাভৰ কাৰণে নিৰ্গুণ ঈশ্বৰজনৰ তত্ত্ববিলাকক একো একোটা ৰূপ দি দেখুওৱা হৈছে। ময়ূৰ পাখি হ'ল নিষ্কাম প্ৰেমৰ প্ৰতীক, কৌস্তুভ ৰত্ন হ'ল সমস্ত জীৱৰ আত্মাৰ প্ৰতীক, গম পাইছেনে বাৰু? বনমালা হ'ল তেওঁ পঞ্চভূতক ধাৰণ কৰি থকা প্ৰকৃতিৰ তত্ত্ব। বনমালা পঞ্চভূতক ঈশ্বৰে পৰিধান কৰি আছে, সেইটো কাৰণে তেওঁ গলত থকা বনমালাডাল হ'ল পঞ্চভূতৰ প্ৰতীক। ভগৱন্তৰ বক্ষত আছে শিৱৎস, শিৱৎস হ'ল কিহৰ প্ৰতীক? গোটেই প্ৰকৃতিৰ প্ৰতীক। গোটেই প্ৰকৃতিখনক শ্ৰীহৰিয়ে শিৱৎস ৰূপে পৰিধান কৰে। ভগৱন্ত বিষ্ণুৰ লগত থকা দুটা বস্তু ভকতৰ লগত নাথাকে, চাৰি সিদ্ধৰ লগত নাই। এই দুটা বস্তুৱে হ'ল কি? ভগৱন্তৰ লগত থকা কৌস্তুভ ৰত্ন। কৌস্তুভ ভগৱন্তৰ বাহিৰে বেলেগৰ নাই, আৰু শিৱৎস। এই দুটা বস্তু ভগৱন্ত বিষ্ণুৰ বাহিৰে বিষ্ণুৰ দূতৰ নাই। শিৱৎস মানে কি? গোটেই প্ৰকৃতিক তেওঁহে ধাৰণ কৰে, এইটো তেওঁ বিশ্বৰূপ। কৌস্তুভ হ'ল সমস্ত জীৱৰ আত্মা, তেওঁহে পৰিধান কৰি থাকিব পাৰে সমস্ত আত্মাক, বেলেগ ভকতে পৰিধান কৰিব নোৱাৰে। এই দুপদ অলংকাৰৰ বাহিৰে বাকী সমস্ত অলংকাৰ তেওঁ ভকতকো দান কৰিছে। কেনেকৈ দান কৰিছে? যে মোৰ ভকত নিষ্কাম হ'ব পাৰিব, যে ময়ূৰ পাখি তেওঁলোকৰ লগত থাকিব পাৰে, নিষ্কাম ভকতি, বুজিছেনে? মোৰ ভকত আত্মদৰ্শী হ'ব পাৰে, হয়নে? আত্মদৰ্শী ভকতৰ তত্ত্বক গজমুকুটাৰ হাৰ হিচাপে পৰিধান কৰিব পাৰে। গতিকে ভগৱন্তৰ অলংকাৰবিলাকে তত্ত্বৰ ৰূপ লয়। সেইটো কাৰণে এইসকলৰ লগত সেই ৰূপখিনি প্ৰতিভাত হৈছে নিৰ্গুণ বস্তুক বুজাবৰ কাৰণে সগুণ সাকাৰ ঈশ্বৰ তত্ত্বৰ আশ্ৰয় লোৱা হৈছে। সেইটো কথা হীৰা কৰি কৰ অসম উৰু নিৰূপম, হে পাৱন বপদ্ম কোশ, হে সমান বয়স চাৰিকো দেখন্তে, হে মনত মিলে সন্তোষ, সূৰ্য সমসৱে জ্বলন্তে আছা, অসমস্তে দিশ প্ৰকাশী, এ মহাপাপীটো বিপকনে হন্তে, কৃষক বাধিলাহি। যমদূত তিনিজনৰো মহাভাগ্য হ'ল। যিহেতু অজামিল নামৰ মহাপাপীজনে তেওঁ পুত্ৰৰ নাম ল'লে নাৰায়ণ, মাতিলে পুত্ৰ কাহিল বিষ্ণুদূত, হয়নে? নাম যেনি যায় ভগৱান তাৰ পাছে পাছে ধাৱমান হয়। সেইটো কাৰণে নামৰ সং ভগৱন্তই কেতিয়াও ত্যাগ নকৰে। নাম স্মৰণ কৰিলে চাৰিজন দূত আহি গ'ল। নাম আৰু নামিক এক কৰি ৰাখিব খোজে কোনে? ভগৱানে। সেইটো কাৰণে ভগৱন্তৰ চাৰিজন দূত হ'ল ভগৱন্তৰ চাৰিটি তত্ত্বৰূপ। এই তত্ত্বৰ লগতে ভগৱন্তৰ সত্তা নিহিত হৈ আছে, এই কথা যমদূতে নাজানে। যিহেতু যমদূতৰ স্থান মৃত্যুৰ ওচৰলৈকে, বিষ্ণুদূতৰ স্থান মৃত্যুৰ পৰা মুখ্য ধামলৈ লৈ যোৱা। মুখ্য ধামলৈ লৈ যোৱা কামটো কোনে কৰে? বিষ্ণুদূতে কৰে। আৰু বন্ধনযুক্ত শাস্তি দিয়া নাম কামটো কোনে কৰে? যমদূতে কৰে। ইপাৰ আৰু সিপাৰ। সেইটো কাৰণে নামে আমাক ইপাৰৰ দুখ কষ্ট যন্ত্ৰণাৰ পৰা ভগৱন্তৰ মুখ্য ধামৰূপী আচল আত্মাৰ সুখলৈ লৈ যাব। এই তত্ত্বটোকে বিদিত কৰিছে যে এইজনটো মহাপাপী, অৰ্থাৎ আমাৰ দেহৰ পাপ থাকিব পাৰে, আত্মাৰ লগত পাপযুক্ত নহয়। আত্মা অজগমৰ বস্তু, আত্মাৰ সত্তা পবিত্ৰ হৈ যায় যদি নাম স্মৰণ কৰে। সেইটোকে প্ৰকাশ কৰিছে শাস্ত্ৰ। অহেন শুনি হাঁহি চাৰি বিষ্ণুদূতে, অদিলন্ত পাছে উত্তৰ, একো ন পাপ পুণ্য একো নজানহ,
সোণৰে যম কিংকৰ মৰিবাৰ বেলা ইটো অজামিলে নাৰায়ণ নাম লৈ ল কোটি জনমৰো যত মহাপাপ তাৰো পায়চিত ভৈল ব্ৰহ্মবধ প্ৰীতি বধ সুৰা পান অগম্য গম নকৰে গৰু তিৰি মাৰে সুবৰ্ণ কহৰে অমিতৰ দুহয়াচৰে সংসাৰৰ যত আনো অসংখ্যাত আছে মহাপাপীগণ সবাৰো এহিষে মুখ্য পায়চিত হৰিৰ নাম কীৰ্তন মাধৱৰো মতি হুৱে তাক প্ৰীতি অজিফুৰে নাম সুমৰি ইটো মূৰ লাখ নচাৰন্ত পাশ ৰাখিয়া ফুৰন্ত হৰি হৰে ৰাম 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 ৰাম। যমদূতৰ স্থান আৰু বিষ্ণুদূতৰ স্থান অজামিল উপাখ্যানত আমাক বুজাই দেখুৱালে যে যি স্থানত বিষ্ণু দূত বাস কৰে সেই স্থানলৈ যমদূত কোনোদিন যাব নোৱাৰে। ভগৱন্তৰ নিগুণ নাৰায়ণ নাম হ'ল চাৰি বেদৰ সাৰ। না মানে নাই, ৰা মানে ৰং, য় মানে আকৃতি মূৰ্ধন্য, ন মানে আকাৰ। নামতেই তত্ত্বটো নিহিত হৈ আছে। সেইটো কাৰণে চাৰিজন বিষ্ণুদূতে নামত লগ লাগি আছে। চাৰিটা ঈশ্বৰৰ তত্ত্ব ইয়াৰ লগত সংযুক্ত হৈ আছে। শংখ চক্ৰ গদা পদ্ম, গুৰুদেৱ নাম ভকত, ঋক যুজু সাম অথব্য, সনক সনন্দ সনাতন সনত কুমাৰ ইয়াত লাগি থকা ঈশ্বৰৰ তত্ত্বৰূপ। গতিকে অগ্নিক যিদৰে শুকান বনত যদি কোনোবাই অজ্ঞানতো লগাই দিয়ে গোটেইখন ভস্ম কৰি নাশ কৰি পেলাব, ভগৱন্তৰ নিগুণ নামে পাপীও নাচায় পাপকো নাচায়। নিগুণ নামে সদায় পুণ্যক সঞ্চয় কৰিব খোজে। গতিকে অজৰ ৰূপেৰে আমাৰ লগত আত্মা আছে, অমিল ৰূপেৰে আমাৰ লগত দেহটো 10টা ইন্দ্ৰিয় আছে। আমি প্ৰত্যেকে একোজন দুদান্ত অজামি। আমাক একোৱে দমন কৰিব নোৱাৰে, আমাক একোৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। নিয়ন্ত্ৰণ কৰোঁতা এটাই বস্তু, সেইটোৱে হ'ল মাধৱ। মাধৱৰ মহানাম হ'ল নাৰায়ণ। এই নাৰায়ণ নাম যদি স্মৰণ কৰোঁ, কণ্ঠত লাগি থকা আমাৰ যিবিলাক পাপময় কফ বাত পিত্ত এইবিলাক নাইকিয়া হৈ যাব। সেইটো কাৰণে মৃত্যুৰ সময়ত আমাৰ কণ্ঠ ৰুদ্ৰ হয়। মাধৱ মহাপুৰুষে সেইটো কাৰণে নামঘোষাত কৈছে কি, প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। মোৰ কণ্ঠ ৰুদ্ধ হৈ গ'লেও মোৰ হৃদয়ত তোমাৰ নাৰায়ণ নাম স্মৰণ হৈ থাকিবলৈ তুমি মোক কৃপা কৰিবা। সেইটো কাৰণে কীৰ্তন শাস্ত্ৰৰ পাখণ্ড মৰ্দন দুষ্ট বুদ্ধিবিলাকক আমাৰ পৰা কেনেকৈ দূৰ কৰি দিব পৰা যাব তাৰ তত্ত্বটো দিছে ক'ত? অজামিল উপাখ্যানত। অজৰ ৰূপেৰে আমি আত্মতত্ত্ব, অমিল ৰূপেৰে আমি প্ৰকৃতি। আমি প্ৰত্যেকে একোজন অজামিল। আমাৰ 10টা ইন্দ্ৰিয় আছে। 10টা ইন্দ্ৰিয় হ'ল আমাৰ 10জন পুত্ৰ। এটাইতকৈ শেষত প্ৰতিভাত হোৱা ইন্দ্ৰিয়টো হ'ল আমাৰ বাক ইন্দ্ৰিয়। বাক ইন্দ্ৰিয় হ'ল কনিষ্ঠ পুত্ৰ। বাক ইন্দ্ৰিয়ৰ সাৰ্থকতা সেইটো য'ত নাৰায়ণ নাম কীৰ্তন হৈ যাব। সেইটো কাৰণে কনিষ্ঠ পুত্ৰজনৰ নাম ল'লে, কি ল'লে? নাৰায়ণ ল'লে। বাক শক্তি আৰু ঈশ্বৰৰ শক্তি একেটাই। যাৰ বাক্যে হুয়া আছে বেদ, পৰম পতিটো তৰয় যাহাৰ নামে। নাম হ'ল নাৰায়ণ, তত্ত্ব হ'ল বেদ।
বেদ মানে হ'ল জ্ঞান, জ্ঞানৰ পৰা আমি বিজ্ঞানক সাক্ষাৎ কৰিব লাগিব, বিজ্ঞানৰ পৰা আমাৰ তত্ত্বই দৰ্শন পাব লাগিব, আধ্যাত্মিক দৰ্শনক, আৰু আধ্যাত্মিক দৰ্শনক যদি সাক্ষাৎ কৰা হয় তেতিয়া আমি ঈশ্বৰত্বত লীন যাম। এই ঈশ্বৰত্বত লীন যোৱাৰ কৌশল আৰু তত্ত্বটোৱে হ'ল অজামিল উপাখ্যান। বিষ্ণুৰ 4জন দূতে ক'লে এওঁৰ লগত যিমান সঞ্চিত পাপ আছিলে সমস্তখিনি ভস্ম হৈ গ'ল। কিয়নো তেওঁ পুত্ৰক মাতিছিলে নে নাই আমি নাজানো, কিন্তু নামটো আমাৰ ঈশ্বৰৰ। নাৰায়ণ নামটো কাৰ? 4 সিদ্ধৰ ভগৱানজনৰ, যিজনক তেওঁলোকে নাৰায়ণ নাৰায়ণ বুলি মাতি থাকে। এই নামৰ লগত আমি সদায় সংযুক্ত হৈ থাকোঁ, আৰু নামৰ পাছ ভগৱানে কেতিয়াও নেৰে। যিদৰে এজনী গায়ে আগে আগে গ'লে তাৰ পুত্ৰটো তাৰ পাছে পাছে যায়, নাম হ'ল গাইৰূপ, ভগৱন্ত হ'ল সি পোৱালি বা বৎসৰূপ। যদি নাম জেনি যাব ভগৱন্ত তাৰ পাছে পাছে ধাৱমান হৈ যায়। এই তত্ত্বটোক আমাক বুজিবলৈ গ'লে অজামিল ৰূপী আমাৰ এই বন্ধনযুক্ত মায়ামোহৰ জীৱনটোক আমি ঈশ্বৰমুখী কৰিবৰ কাৰণে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ অধ্যয়ন কৰি থাকিবলৈ আমাক গুৰুজনে সময় নষ্ট কৰিবলৈও হাক দিছে। ভগৱন্তৰ পবিত্ৰ নাম তুমি অন্তৰেৰে সৈতে, হৃদয়েৰে সৈতে, ভক্তিভাৱেৰে সৈতে তুমি গভীৰভাৱে শ্ৰৱণ কীৰ্তন কৰি তোমাৰ জীৱনটোক তুমি ঈশ্বৰমুখী কৰা। কফবাত পিত্ত আদি দুখময় যান্ত্ৰণাবিলাকক তোমাৰ লগত তুমি স্থান নিদিবা। ঈশ্বৰৰ শুদ্ধ সত্য সনাতন সত্তাটোক তুমি উপলব্ধি কৰা। গতিকে অজামিল মুক্ত হৈ গ'ল, আমাক মুক্ত হোৱাৰ ব্যৱস্থা দিছে। আমাৰ বন্ধনবিলাকৰ পৰা আমি যাতে মুখ্য লাভ কৰি ঈশ্বৰৰ পৰম পবিত্ৰ কৃপাৰ সান্নিধ্য যাতে এই অজামিল উপাখ্যান পাঠ কৰাৰ পাছত যাতে আমি লাভ কৰিবলৈ বাকী নাথাকে। গতিকে অজামিল উপাখ্যানৰ লগত বহুত বিতৰ্কও হয়। অজামিল মহাপাপী আছিলে, আগৰ জনমত বিপ্ৰ আছিলে, আৰু এই বিপ্ৰটো আমি আমাৰে 2টা জনম। আমি যেতিয়া গুৰুত শৰণাপন্ন হওঁ আমাৰ আগৰ জনমটো শেষ হৈ যায়। গুৰুৰ ওচৰত গোবিন্দৰ ভক্তিৰ জ্ঞান লৈ আমি আধ্যাত্মিক তত্ত্বৰ ভাগী হ'ব পাৰোঁ। ভগৱন্তৰ সত্য শুদ্ধ পৰিচয়েৰে আমি বেদৰ তত্ত্বই নহয় ভাগৱতময় ভক্তিৰ ৰহস্যৰ আমি সন্মুখ হ'ব পাৰোঁ। আগৰ জনমত আমি পাপ কৰিব লাগে বুলি নাজানিছিলোঁ, পাপ কৰিব লাগে এইটো দুখৰ কথা নহয় বুলি ভাবিছিলোঁ, মিছা কথা ক'ব লাগে এইটো আমি দুখ নহয় বুলি ভাবিছিলোঁ। কিন্তু ঈশ্বৰমুখী হ'লে, গুৰুমুখী হ'লে যে পাপ পুণ্য এইবিলাকৰ বিচাৰ হ'ব। কেতিয়াও মিছাৰ আশ্ৰয় ল'ব নালাগে, সত্যৰ আশ্ৰয়ত আমি ঈশ্বৰমুখী হ'ব লাগে। গতিকে কীৰ্তন শাস্ত্ৰৰ অজামিল উপাখ্যানৰ একাধাৰ কীৰ্তনৰ পাঠ পৰ্যালোচনা সামৰণি মাৰিছোঁ। কৃষ্ণ।